ওৰাঙত কুশলে আছে গোৱালপাৰাৰ কৃষ্ণ শিকলি মৰাপাতৰ ৰছীৰে বন্ধা কৃষ্ণৰ কাষলৈ সদল বলে ঢপলিয়াই আহিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৰংজুলিৰ পৰা প্ৰশিক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল উন্মত্ত হাতীটোক বিধায়ক পদ্মই নিজ হাতে কৃষ্ণক খোৱালে ৰঙালাও ঔটেঙা ভালে আছে কৃষ্ণৰ স্বাস্থ্য বিধায়ক পদ্ম হাজৰিকাৰ আশা এতিয়াৰ পৰা কৃষ্ণই আৰু কাকো অনিষ্ট নকৰে বন বিভাগৰ সম্পদ হ'ব কৃষ্ণ ৰাস পূৰ্ণিমাৰ দিনা বহ কৰা হৈছিল একেদিনাই 5জনকৈ লোকক হত্যা কৰা হাতীটোক সেই ৰাসত তাৎপৰ্য অনুসৰিয়েই নাম ৰখা হ'ল কৃষ্ণ যে কৃষ্ণ সংস্কৃতি দুষ্কৃতিক নিধন কৰা যে শ্ৰীকৃষ্ণই যেনেকৈ গোপীসকলক শংখচূড়ৰ পৰা ৰক্ষা কৰিছিল সেই একেই দৃষ্টিৰে মই কৈছোঁ যে ৰাসৰ তাৎপৰ্যৰে এই হাতীটোৰ নাম আমি কৃষ্ণ দিছোঁ এইকাৰণেই যে এই হাতীটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সম্পদ হ'ব আৰু এই হাতীটোৱে বনৰীয়া হাতীয়ে যেতিয়া ৰাইজৰ মাজত উপদ্ৰৱ কৰিবলৈ আহিব তেতিয়া এই হাতীটোৱে কৃষ্ণৰ ৰূপত জনসাধাৰণৰ ওচৰত থিয় হ'ব কৃতিত্ব নে মন্ত্ৰিত্ব কিহৰ আশাত বনৰ হাতী বহ কৰিছিল পদ্মই বিৰোধীৰ কটাক্ষৰ মাজতে প্ৰতিক্ৰিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ মই কৃতিত্ব যিকোনো কামৰ আগতেও বিচৰা নাই এতিয়াও নিবিচাৰোঁ আৰু ভৱিষ্যত দিনতো নিবিচাৰোঁ যে আমি ৰাইজক সুৰক্ষিত কৰিবৰ কাৰণে আমি যিহেতু ৰাইজৰ সেৱা কৰা মাধ্যম হিচাপে ৰাজনীতি কৰিছোঁ ৰাইজক বিপদৰ সময়ত আমি কাষত থিয় হোৱাটো আমাৰ ধৰ্ম ক'লে বন বিভাগ মুখ্যমন্ত্ৰীৰ সহযোগিতাৰ কথাও গতিকে মোৰ যিহেতু এটা অভিজ্ঞতা আছে মোৰ নিজা হাতীও আছে গতিকে মই এই বিপদৰ পৰা ৰাইজক ৰক্ষা কৰিবৰ কাৰণে মই গোৱালপাৰাত হাজিৰ হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজে অৱগত কৰিছোঁ আৰু তেখেতে সেইমতে ব্যৱস্থা কৰি দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে গতিকে মুখ্য বনমন্ত্ৰীক বাদ দিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট হ'ব নোৱাৰে দলগাঁৱৰ পৰা আব্দুল আজিজ প্ৰাগ নিউজ